স্থলী এক পৃথকে কৰিছে। আপোনালোকে জানে যে প্ৰসাদৰ কাৰণে পৃথকে এটা তৈয়াৰ কৰিছে, গৃহ তৈয়াৰ কৰি লৈছে। আৰু ইয়াতে 23খনকৈ গাঁৱে ইয়াতে আদ্য সাধ্যলৈকে অহা প্ৰতিজন অতিথিক কেনেকে অন্ততঃ পেটত অকণমান খুটকন পৰাকৈ কিবা খাদ্য আগবঢ়াব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে 7 বজাৰ পৰাই দূৰণিবতীয়া অতিথিসকলৰ কাৰণে খোৱা বোৱা আৰম্ভ কৰিয়ে দিছে। 7 বজাৰ পৰাই মুকলি কৰি দিছে। আৰু এয়া টুপচিঙা গাঁওবাসীয়ে ৰাতিৰ পৰাই তেওঁলোকে এই প্ৰচেষ্টাটো লৈছে। আৰু ইয়াত প্ৰতিখন গাঁও, এই গোটেই 23টা যে লংগৰ চলিছে বা 23খন যে ৰান্ধনীশাল চলিছে, এই গোটেই 23খন কিন্তু শদিয়াৰ পৃষ্ঠভূমিৰে 23খন গাঁৱে পৃথকে নিজৰ গাঁৱৰ পৰা চৰু কাঁহী বাতি যিমান যি যতন পাতি লাগে আটাইখিনি লৈ আহিছে। লৈ আহি তেওঁলোকে ইয়াতে বনোৱা মেলা ইতিমধ্যে আৰম্ভ কৰি দিছে। ইতিমধ্যে এটাত খোৱা বোৱা আৰম্ভ কৰি দিছে। আৰু এই মুহূৰ্তত মই আকৌ আপোনাৰ সৈতে কথা পাতিম। সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দলো এই মুহূৰ্তত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিস্থলত তেওঁলোকে আচলতে স্মৃতিচাৰণ কৰিব আৰু তাৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ এই দলটো ইয়াত থাকিব। এই মুহূৰ্তত মই পোনে পোনে সেই পৰিৱেশো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ যি সমাধি, সেই সমাধিত বৰ্তমান আহি উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এটা আচলতে সজাতি দল। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে প্ৰমুখ্য কৰি জিলাৰ দায়িত্বত থকা বা অন্যান্য প্ৰান্তৰ এইসকল লোকো আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি পোনে পোনে সেই পৰিৱেশো এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আমাৰ গাঁৱৰ জনতাই যিহেতু যথেষ্ট কষ্ট স্বীকাৰ কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা 1.5 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে। আৰু ইতিমধ্যে উমানন্দ মুদৈ মৰাণৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশখিনি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু এই মুহূৰ্তত এয়া সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু এয়াই হৈছে পৰিৱেশ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো প্ৰান্তৰ জনতাৰ ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে। জনতাৰ এটাই কথা, গণশিল্পীগৰাকীক আমি জীয়াই ৰাখিব লাগিব। আৰু তাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে ইয়াৰ গাঁৱৰ জনতাই। আৰু এই মুহূৰ্তত মই অকণমান কথা পাতিব বিচাৰিম, যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীও আহি ইয়াত উপস্থিত হৈছে। গাঁওবাসীৰ যিটো আয়োজন সেয়া আপুনি দেখিছে। 1.5 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে। গণশিল্পীগৰাকীক আমিয়ে জীয়াই ৰাখিব লাগিব। কি ক'ব? মৃত্যুৱে যে মানুহক অমৰ কৰিব পাৰে তাৰ আটাইতকৈ উজ্জ্বলতম উদাহৰণটোৱে হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া। তেখেতৰ মৃত্যু যদিও জাতিটোৰ কাৰণে এক অপূৰণীয় ক্ষতি, যদিও তেখেতৰ মৃত্যুত আমি জাতীয় চেতনাৰে ৰাইজক উদ্বুদ্ধ কৰিব পৰা ধৰণৰ গীত গোৱা এগৰাকী শিল্পীক হেৰুৱাইছোঁ, কিন্তু তেখেত কায়িকভাৱে আমাৰ মাজত নোহোৱা হৈ গ'লেও তেখেতৰ সৃষ্টিৰাজিৰ কাৰণে, জাতিক জগাবলৈ তেখেতে লিখি থৈ যোৱা, তেখেতে গাই থৈ যোৱা গীতসমূহৰ কাৰণে তেওঁ আমাৰ মাজত মৰিও অমৰ হৈ গ'ল। আৰু আজিৰ এই আদ্য শ্ৰাদ্ধৰ দিনটোত জনসাধাৰণৰ যি অভূতপূৰ্ব সঁহাৰি, আমি ইয়ালৈ আহি থাকোঁতে দেখি আহিছোঁ যে ৰাইজে তেখেতৰ ফটো হাতত লৈ, তেখেতৰ ছবি হাতত লৈ এফালে ধাৱমান হৈছে। গতিকে ইয়াত যি ধৰণে ৰাইজৰ সমাগম এটা আমি আশা কৰিছোঁ, সেই কথাটোৱে পুনৰ প্ৰমাণ কৰিব যে অসমীয়া জাতিয়ে শিল্পীক সন্মান দিয়াত কেতিয়াও কৃপণালি কৰা নাই। আৰু যিগৰাকী শিল্পীয়ে নিজৰ সকলো সৃষ্টিৰাজি জাতিটোৰ নামত উচৰ্গা কৰি থৈ গ'ল, সমাজৰ কাৰণে গান গাই থৈ গ'ল, তেখেতৰ মৃত্যুৰ পিছতো তেখেতক অসমবাসীয়ে সদায় মনত ৰাখিব আৰু তেখেতৰ গীতসমূহ আমাৰ সংগ্ৰামী যাত্ৰাত প্ৰেৰণাৰ স্ৰোত হৈ অবিৰলভাৱে বৈ থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গণশিল্পীগৰাকীক জীয়াই ৰখাৰ দায়িত্ব আমাৰ। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো প্ৰান্তৰ জনতাৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ মই এইটোৱে ক'ব বিচাৰিছোঁ, দল সংগঠনৰ বেনাৰত নহ'লেও কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখিবলৈ পোৱা গৈছে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে। গণশিল্পী ৰাজীৱ শদিয়াক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া জাতিটোক সদায় উদ্বুদ্ধ কৰি আহিছে, জাতিটোক একতাৰ দোলেৰে বান্ধিবৰ কাৰণে তেখেতে প্ৰতিটো সময়তে চেষ্টা অব্যাহত ৰাখিছে। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজে ৰাজীৱ শদিয়াৰ যি স্মৃতি আমি প্ৰতিটো সময়তে আমি আমাৰ মাজত জীয়াই ৰাখিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মই অকণমান আন পৰিৱেশ আপোনালোকক দেখুৱাম। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আইগৰাকী অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে যথেষ্ট কষ্ট কৰি ভকত বৈষ্ণৱসকলক মাত দিবলৈ সাজু হৈছে। খুব ধুনীয়াকৈ আপোনালোকে আয়োজন কৰিছে শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ। কেনেধৰণে সাজু হৈছে? খুব ভাল হৈছে। আমাৰ ৰাইজ আহিছে, ভাল লাগিছে। মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সম্ভৱ হ'লে ৰাজুৰ জৰিয়তে অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম, য'ত আচলতে 23টাকৈ লংগৰৰ ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু সেই 23খন গাঁৱৰ জনতাই এই যি 1.5 লক্ষাধিক লোকৰ ইয়াত সমাগম ঘটিব, সেই বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকলৰ ইতিমধ্যে আগমন ঘটা পৰিলক্ষিত হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি গোলাঘাট নিৰ্মাণ শ্ৰমিক গোটৰ পৰা আহিছোঁ। ৰাজীৱ শদিয়া যিগৰাকী গণশিল্পী আমি জীয়াই ৰাখিব লাগিব, তাৰ চেষ্টা কৰিছে ইতিমধ্যে গাঁওবাসীয়ে। খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে। কেনেকুৱা অনুভৱ? অনুভৱ মানে ক'ব নোৱাৰা অনুভৱ। মানে আমি এতিয়া মানে ক'বলৈ মানে একটা দুখো লাগিছে,
এটা মানে আমাৰ ভাল পৰিৱেশো আমাৰ সৃষ্টি হৈছে কিন্তু এতিয়া মানে ভাষা নাই ক'বলৈ মানে এনেকুৱা আমাৰ অনুভৱ এটা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই কেইগৰাকী অকণমান আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। মৃত্যুৰ পাছতো যে মানুহক ইমান ভাল পাব পাৰে তাৰ উদাহৰণ আজি ৰাজীৱ শদিয়া। আপোনালোকে পুৱাৰে পৰা লাগি আছে। আপোনালোক ক'ৰ হয় আৰু ৰাইজক আদৰিবলৈ আপোনালোক কেনেদৰে সাজু হৈছে? আমি ৰাজীৱ শদিয়া ভতিজা হৈছোঁ। এতিয়া ৰাজীৱ শদিয়াৰ বিষয়ে কি ক'ম, ৰাইজক দেখি ভালেই লাগিছে। ৰাইজৰ সহযোগতে কাম বহুত আগবাঢ়িছে, ভালকৈ যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিয়ালৰ লোকেও এইদৰে আচলতে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু আমি আপোনালোকক এইবাৰ আঁতৰৰ পৰা হ'লেও আচলতে পৰিৱেশ দেখুৱাইছোঁ। চাওক, ইয়াৰ যি শদিয়াৰ জনতা, কাষৰীয়া জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিভিন্ন ধৰণৰ কৰ্ম তেওঁলোকে সম্পাদন কৰি এই যি 1.5 লক্ষাধিক লোকৰ আগমন ঘটিব, সেই লোকসকলক কিবা এটা যাতে তেওঁলোকে যাচিব পাৰি বা ৰাজীৱ শদিয়াৰ স্মৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে কিন্তু অপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে।